মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ মই তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম ক্লাছ 9ৰ মেথছৰ অধ্যায় 10 তাৰ অনুশীলনী 10.2ৰ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এতিয়া চোৱা 10.2ত আমাক কি কুৱেশ্যন কৰিছে। 1 নম্বৰত কৈছে যে মনত পেলোৱা যে দুটা বৃত্ত সৰ্বসম হ'ব যদি সিহঁতৰ ব্যাসাৰ্ধ একে হয়। তাৰমানে দুটা যেতিয়া বৃত্ত একে কেতিয়া হয়, যেতিয়া এই বৃত্ত দুটাৰ ব্যাসাৰ্ধ একে সম দূৰত্বৰ হয়, তেতিয়া কি হয়, বৃত্ত দুটা সমান হয়। এইটো সঁচা। তাৰপিছত আমাক কি কৈছে, প্ৰমাণ কৰা যে সৰ্বসম বৃত্তৰ সমান জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। গতিকে সৰ্বসম দুটা বৃত্ত, এই দুটা বৃত্তৰ জ্যাই কি কৰে, কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে, সেইটো আমি এতিয়া প্ৰমাণ কৰিম। গতিকে চোৱা এতিয়া আমি সমাধান কৰোঁ। মই ইয়াত কুৱেশ্যনটো লিখিছোঁ প্ৰথমত, তাৰপিছত সমাধানত। এতিয়া আমাক কি কৈছে যে মনত পেলোৱা যে দুটা বৃত্ত সৰ্বসম হ'ব যদি সিহঁতৰ ব্যাসাৰ্ধ একে হয়। তাৰমানে এই দুটা বৃত্ত আমি ধৰিছোঁ সৰ্বসম হ'ব। কেতিয়া হ'ব, মানে এটা আনটোৰ সমান হ'ব। কেতিয়া হ'ব, সকলো ফালৰ পৰা এটা আনটোৰ সমান কেতিয়া হ'ব, যেতিয়া নেকি এই বৃত্ত দুটাৰ ব্যাসাৰ্ধ একে সমান দূৰত্বৰ হ'ব। এইটো যদি 1 চেণ্টিমিটাৰ হয় তেনেহ'লে এইটো 1 হ'ব লাগিব, এইটো যদি 2 হয় তেনেহ'লে এইটো 2 হ'ব লাগিব, তেতিয়াহে বৃত্ত দুটা সৰ্বসম হ'ব। তাৰপিছত আমাক কুৱেশ্যনটো কি কৰিছে, যে প্ৰমাণ কৰা যে সৰ্বসম বৃত্তৰ সমান জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। গতিকে সৰ্বসম বৃত্তৰ সমান জ্যাই, এই দুটা হৈছে জ্যা। বৃত্তৰ জ্যা কি হয়, তোমালোকে অনুশীলনী 10.1ত পঢ়ি আহিছা। গতিকে এইটো এটা জ্যা, এইটো এটা জ্যা। এই জ্যা দুটাই কি কৰে, যে কেন্দ্ৰ, এইটো কি, এই দুটা হৈছে কি বৃত্তৰ কেন্দ্ৰ। গতিকে এই বৃত্তৰ কেন্দ্ৰত কি কৰিছে, সমান কোণ উৎপন্ন কৰিছে, সেইটোৱে আমি প্ৰমাণ কৰি আছোঁ। গতিকে মই ইয়াত লিখিছোঁ যে ধৰা হ'ল O আৰু O', এইটো O আৰু এইটো O' কেন্দ্ৰীয়, মানে O আৰু O' নামৰ দুটা সৰ্বসম বৃত্তৰ সকলো ফালৰ পৰা সমান সৰ্বসম বৃত্তৰ ক্ৰমে AB আৰু CD সমান জ্যা। ক্ৰমে কি হয়, AB আৰু CD সমান জ্যা হয়। তা আমাক কি কৈছে যে সমান জ্যাই কি কৰে, কেন্দ্ৰত যে সমান কোণ উৎপন্ন কৰে, মানে এই এইটো কোণ যিমান ডিগ্ৰী হ'ব, এইটো কোণ সিমান ডিগ্ৰী যে হ'ব, মানে দুটা সৰ্বসম বৃত্তৰ যে দুটা কেন্দ্ৰত যে দুটা কোণ যে সমান হ'ব, সেই বস্তুটোৱে আমি প্ৰমাণ কৰি আছোঁ। গতিকে আমাক দি দিছে কি, যে দুটা সমান জ্যাই। গতিকে সমান জ্যা দুটাৰ নাম কি, এটা হৈছে AB আৰু এটা হৈছে CD। গতিকে AB আৰু CD জ্যায়ে কি কৰিছে, সৰ্বসম বৃত্ত দুটাৰ কেন্দ্ৰ, এইটো এটা কেন্দ্ৰ, এইটো এটা কেন্দ্ৰত, এই কেন্দ্ৰ দুটাত সমান কোণ উৎপন্ন কৰিছে, আমি সেইটো প্ৰমাণ কৰি আছোঁ। গতিকে আমি এতিয়া কি পালোঁ, যে O আৰু O' কেন্দ্ৰীয় দুটা সৰ্বসম বৃত্তৰ ক্ৰমে AB আৰু CD সমান জ্যা। ক্ৰমে কি হয়, O আৰু O', এইটো হৈছে O' বৃত্তৰ ক্ৰমে কি হয়, AB আৰু CD দুটা সমান জ্যা আমি পাইছোঁ। তাৰপিছত আমাক কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে